নাজানো কিন্তু এলটয়দি গাইছ এলটয়দি তো এইখান ৰেষ্টুৰেণ্ট এইখান এই আগত ই ল'বা গৈছে গাইছ তো আনক তাৰপিছত কাৰে দি দিবা যাম গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে আজি 24 ঘণ্টাৰ চেলেঞ্জ হ'ব তো গাড়ীত তেলো ভৰাওঁ 500 টকাৰ তেলটো ভৰাই লওঁ আগে তাৰপিছত মানে পূৰা 24 ঘণ্টা ডিউটি মাৰিম আজি 24 ঘণ্টা মাৰা ডিউটিৰ চেলেঞ্জৰ ভিডিঅ' বনাম বাৰু বহুতে কমেণ্ট কৰিছে এইটো কাৰণে আজি 24 ঘণ্টা পূৰা তো চাগে মোৰ লগত অৰুণ থাকিব চাগে তো চাওক কোনে থাকে নাথাকিলেও নাই একলা হ'লেও মাৰিম তো আজি ৰাতিৰ গুৱাহাটীখনো দেখাম এইটো ভিডিঅ'ত আজি আৰু ক্লিপবিলাক পূৰা সৰু ল'ম অলপ ভিডিঅ'টো বহুত দীঘল হৈ যাব আজি কিছুমান ল'ম কিছুমান নল'ম এই ডাঙৰ এমাউণ্টবিলাক ল'ম চাগে মোৰ মানে ক্লিপবিলাক ল'ম তো চাওক কিমানখিনি লওঁ গোপ্ৰ'টো ইমান চাৰ্জ নাথাকিব পাৱাৰ বেংকটো লৈ লৈছোঁ তো বলক এতিয়া তেল ভৰাব যাওঁ 500 টকা তেল মাৰি লওঁ নাকি বলক গোপ্ৰ'ত চাৰ্জ নাই তো 500 মাৰি লৈ ছাৰ একবাৰ ঘৰত আহিব লগা হ'ল মানে কি চাৰ্জ কিবা নাছিল ইফালে 100 টকাৰ মাৰিলোঁ ইফালে কেছ দিলোঁ 400 টকাৰ তেল ভৰাই ল'লোঁ 500 টকাৰ আজি 24 ঘণ্টা মাৰে তো এতিয়া বলক গৈ থাকোঁ তেল পূৰা কিমান কাটা উঠছে চাওঁ এই ফুল কাটা উঠছেচোন হে গাইজ কি বুলি ক'ম আৰু মোৰ গাড়ীখন লক্ষী ভাল তো বলক এতিয়া গৈ থাকোঁ মানে লগ এজনৰ কথা ফোন মাৰিছে তাৰ লগত কথা পাতোঁ তাৰপিছত কৈ আছোঁ আপোনাক গাইজ ফেট বেলিৰ এটা অৰ্ডাৰ লাগি গ'ল ফাৰ্ষ্ট অৰ্ডাৰ হা মই মানে পাহৰি গ'লোঁ ৰিচিভ ডাইৰেক্ট কৰি ল'লোঁ তথাপিও ফাৰ্ষ্ট অৰ্ডাৰটো দেখাইছোঁ আজি 24 ঘণ্টা মাৰিম তো সৰু সৰু ক্লিপ ল'ম তো বেয়া নাপাব আপুনি 42ৰ অৰ্ডাৰ লাগছে তো এতিয়া গৈ আছোঁ ফেট ভেলি মানে এইটো কমাৰ্চ পইণ্টৰ এইখিনিলৈকে তো বলক এতিয়া গৈ থাকোঁ আৰু এই 2টা বজাত অনলাইন আহিছোঁ তো কালি 2টা বজাত 24 ঘণ্টা হৈ যাব তো 24 ঘণ্টাতকৈ বেছিও মাৰিব পাৰোঁ ঠিক নাই চাওঁ কিমানখিনি মাৰিব পাৰোঁ চেলেঞ্জ লৈছোঁ 24 ঘণ্টাৰ বেছিও মাৰিব পাৰোঁ কমো মাৰিব পাৰোঁ এতিয়া বলক যাই থাকোঁ আৰু না কি কয় গাইছ এটা অৰ্ডাৰটো লৈ ল'লোঁ বলক এতিয়া গৈ থাকোঁ আজি ক্লিপবিলাক চব সৰু সৰু ল'ম 24 ঘণ্টা আজি চেলেঞ্জ আহি আছে না এইটোৰ কাৰণে মানে তো বলক গৈ থাকোঁ ৰাস্তাটোত ইমান শিল কিবা ডাম্পাৰ চাম্পাৰ আহিছে নেকি তো বলক এনেইতো চিনি পাওঁ বাট অনলাইন মানে কিবাটো কৰি লওঁ আৰু মানে অন কৰি লওঁ আৰু গাইজ মই মানে সেইটো অৰ্ডাৰ মাৰি কেনে মানে মোৰ এটা প্ৰব্লেম হ'ল সেই প্ৰব্লেমটোৰ কাৰণে মানে মই যোৱা নহ'ল তো এতিয়া আৰু 4:30 বোলে ধৰক 4:30ৰ পৰা মাৰিম একেবাৰে কালি 4:30লৈকে মানে 24 ঘণ্টা তো সেই আৰু মানে কি ক'ম আৰু এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল এই আমাৰ ঘৰৰ এজন ল'ৰাৰ এক্সিডেণ্ট হৈছিল তো তাতে যাব লগা হ'ল গৈ কেনে আহিলোঁ আহি এতিয়া গৈ আছোঁ আৰু মানে ডিউটিলৈকে আৰু মনটো ভাল লগা নাই তথাপিও এতিয়া যাই থাকোঁ আৰু এটা দাগ কমি গ'ল যে একো নাই এই 10 কিলোমিটাৰমান চলালোঁ গাড়ীখন 100 টকা এটা আহিল হয় বাৰু কিন্তু এক্সিডেণ্টতকৈ আৰু তেলটো ডাঙৰ নহয় তো সেয়ে আৰু বলক এতিয়া অৰ্ডাৰ লগালৈকে বাট চাওঁ এতিয়া অৰ্ডাৰ লাগে প্ৰাইচ মানে কি বুলি ক'ম আৰু হোৱাটছএপত বম মেছেজ চাব নেকি এইয়া কিমান মেছেজ নাম্বাৰটো লিক হৈ যাব চৰি বেয়া মেছেজ মানে পাগলা হৈ গৈছোঁ আৰু এটা কথা দেই এনেই মেছেজ নিদিব হা মানে মই সেইবোৰক মানে মই কোৱা নাই যে যোনে কাম কৰি আছে যোনে কাম কৰা নাই সেইবোৰে মেছেজ দিয়া মই সিহঁতৰ যদি কাম লাগে সিহঁতক দিম মানে যোনবোৰৰ ভাল কাম কৰি আছে এজন আছে বহুত ভাল কাম কৰি আছে বাৰু সেই মোক মেছেজ দিছে তো ব্ৰ' মানে তোমালোকৰ কাৰণে নহয় তো তোমালোকে কাম কৰিয়ে আছা ন এই পূৰা মেছেজ দিয়ে আছে তোমালোকে কাম কৰি আছা তো সেইটোৰ কাৰণে মানে তোমালোকৰ কাৰণে নহয় বাৰু তো মই এই যোনবোৰ মানে এনেই আছে আৰু সিহঁতৰ কাৰণে দিছোঁ আৰু তো এতিয়া আৰু পল্টন বজাৰ যাব লাগিব জাষ্ট তাৰ পৰা আহিলোঁ পল্টন বজাৰৰ পৰা তো আৰু যাব লাগে তো সেইটোৰ কাৰণে আৰু মানে মই মানে ইটোৰ কাৰণে কামবোৰ দি আছোঁ মানে আৰু বহুতে কৈছে কি মই লগালে কিবা এটা তোমাক দিম নালাগে ব্ৰ' মোক নালাগে
তো মানে মই কাম দিয়া কাৰণটো হ'ল মই বহুত কাম বিচাৰিছোঁ, নিজে অকলে বহুত কাম বিচাৰিছোঁ, তো মই কাম পোৱা নাছিলোঁ। তো দাদা এজন আছিল, তো সি মানে ভেণ্ডৰত কাম কৰে, তো সি কৈছে মোক ল'ৰা বহুত লগা হৈ থাকে। তো সেইটো কাৰণে মই আৰু কৈছোঁ আৰু তোমালোকক বাৰু ময়ো তাতে সোমাম মানে, তো সেইটোৰ কাৰণে মোকো দৰমহা এটা কিবা এটা দিব। তো ব্ৰ যি নহওক মই এইখিনি হেল্প কৰিব পালে মানে মোৰ কাৰণে ভাল লাগে আৰু যোনতে বহি আছে লগা হৈ আছে। আৰু বহুতে কিছুমানেতো মানে ঘৰ চলাবৰ কাৰণে ওলাই আহে কিন্তু কাম নাপায়, সেইটোৰ কাৰণে আৰু। তো সেইবোৰ ল'ৰাক মানে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বা মোৰ নাম্বাৰটো শ্বেয়াৰ কৰি দিবা। এইটো হোৱাটছআপ আছে, হোৱাটছআপত কল কৰিলে মোক পাই যাবা। মই আজি বহুতে কল কৰিছে, তোমালোকে যোনে কল কৰিছে জানাই মই কেনেকুৱা ব্যৱহাৰ কৰিছোঁ, কেনেকুৱা ৰিচিভ কৰিছোঁ না, এবাৰতে ৰিচিভ কৰিছোঁ চবৰে কল। বাৰু মই বিজি থাকিলে নকৰিব পাৰোঁ। তো মই এতিয়া চোৱা তোমালোকৰ মেছেজ এতিয়াই ৰিপ্লাই দি আছোঁ, মই গাড়ী চলাই ৰিপ্লাই দি আছোঁ। কিছুমানক হেডফোন লগোৱা আছে, তো এনেকৈ মই ভইচ মেছেজ দি আছোঁ, তো টাইপিং কৰা নাই আৰু। তো সেয়ে আৰু তো ভাই মই কামৰ কাৰণে ফুল সহায় কৰিম, তোমালোকে খালি আহা। আৰু ভিডিঅ'ত মই এটা কথা কওঁ যে ৰুম মানে তোমালোকে ৰুম আৰু খোৱা লোৱাটো নিদিয়ে। আৰু ৰুম খোৱা লোৱাটো আমাৰ গুৱাহাটীত কমেই দিয়ে বাৰু, 90% নিদিয়ে কোম্পানীত। তো সেই আৰু প্ৰাইভেট কাম জানাই ক'ত দিব। তো 13,000 দৰমহা থাকিব আৰু। তো যদি হয় তো মোক মেছেজ দিবা। আৰু ব্ৰ চবে মেছেজ নিদিবা ভাই, যদি কৰা তেতিয়া দিয়া। মই ভিডিঅ'ত কৈছোঁহে যে চেলাৰী 13,000 আৰু তোমাৰ 9 ঘণ্টা ডিউটি হ'ব আৰু চেলাৰী 13,000 আৰু ৱেৰ হাউচৰ ভিতৰে। ডেলিভাৰী বয় নহয় দেই, চবে ভাবি আছে ডেলিভাৰী বয় নহয়। এই ফ্লিপকাৰ্ট মিনিটছৰ যোনবিলাক মানে ৱেৰ হাউচ আছে, মানে ষ্ট'ৰত নহয়, ৱেৰ হাউচৰ ভিতৰে। তো ষ্ট'ৰটো বেলেগ সৰু, তাতে মানে অকল পিকিঙে চলে, বিলিং নচলে। তো তাতে বিলিঙো চলিব। তাতে তুমি কম্পিউটাৰৰ কাম, যদি কোনোবা কম্পিউটাৰ কামো কৰিব পাৰা। আৰু কম্পিউটাৰ নাজানিলেও কোনো কথা নাই দেই, জানিলেতো বেছি ভাল। জানিলে তুমি ডাঙৰ পদত পাই যাবা, আৰু নাজানিলে মানে বিলিংখিনি কৰিব পাৰিবা আৰু। তো মইতো বিলিঙে কৰিছিলোঁ, তাতে তুমি চেলাৰী মই 13,000 কৈছিলোঁ, যদিও ভালেখিনিও বাঢ়াই দিছিলে ভাল কাম কৰিলে, বোনাছ চনাছো থাকে ন। সেয়ে আৰু মই ফ্লিপকাৰ্ট মিনিটছত কৰা নাছিলোঁ, মই ব্লিংকিটত কৰিছিলোঁ। তো তো যদি পাৰা তোমালোকে ক'বা, কৰা যদি মোক ক'লে হ'ল, মই মেছেজৰ ৰিপ্লাই দিম। আৰু ফোন কৰিলেও কৰিব পাৰা, তাতে হোৱাটছআপত কলৰ আছে, কল কৰিবা। কিন্তু প্লিজ মানে এনেই কল নকৰিবা, প্লিজ কৈছোঁ দেই, এনেই নকৰিবা। মই নাম্বাৰটো এইটো কাৰণে দিছোঁ, যোনবিলাক কাম পাওঁ। আৰু মই চাওঁ এতিয়া তোমালোকে যদি এনেও ফোন মাৰে, মই ৰিচিভ কৰিলোঁ, কিমানো ৰিচিভ কৰিম। তো মই যদি চুইচ অফ কৰি দিওঁ, বাকী কিছুমানৰ কাম লগা হৈ থকাকেইটাও মানে কাম নাপাব। তো সেইটো কাৰণে হেল্প কৰি আছোঁ আৰু। তো বেয়া চেয়া নাপাবা, মই চবৰে কেতিয়াবা যদি বিজি থাকোঁ কলটো ৰিচিভ নকৰিব পাৰোঁ, তথাপিও কল কৰিব পাৰিবা দেই। তো এইখিনিয়ে আৰু গাইছ। আৰু এটা অৰ্ডাৰ লাগিল আপোনাৰ 93 লাগিছে, তো লৈ লওঁ। 93 বঢ়িয়া। 251 তো এতিয়া বলক আজি মানে শ্বৰ্ট ভিডিঅ' ল'ম আৰু আজি ৰাতিৰ গুৱাহাটীত 24 ঘণ্টাৰ চেলেঞ্জটো আজি নহ'ব নেকি? মানে কি, মই কিবা এটা মানে মই ক'লোঁ না, মোৰ ইমাৰ্জেঞ্চি হ'ল, সেইটোৰ কাৰণে মানে যোৱা নহ'ল, মানে ভাড়া মাৰা নহ'ল। তো আৰু আজি অলপমান ফোনো আহি আছে এনেকৈ, তো ভিডিঅ'টো বনাব পৰা নাই আৰু তো এতিয়াহে অলপমান ফ্ৰী হৈছোঁ আৰু মই। তো বেছি আজি ভাড়া মাৰাই নাই। আজি কিমান মাৰিছোঁ মই দেখাই আছোঁ। ফাৰ্ষ্ট এটা মাৰিলোঁ 43, এইটো মাৰি কেনে মাৰাই নাছিলোঁ। 47ৰ এটা মাৰিলোঁ 4টা বজাত, আৰু এতিয়া 38ৰ এটা মাৰিলোঁ, এতিয়া 90 লাগিছে। দেখাই দিছোঁ আপোনালোকক। তো এতিয়া বলক এইটো ফটো মাৰি লওঁ, লৈ কেনে আৰু যাই থাকোঁ আৰু। ক'ত লাগছে ভাই? নাৰেংগীত লাগছে গাইছ, তথাপিও একো নাই, নাৰেংগীত গৈ থাকোঁ। ইমান দূৰ নাৰেংগী, আৰু নাৰেংগীৰ পৰা ৰিটাৰ্ণ ঘূৰি আহিব লাগে না, এইটোৱে প্ৰব্লেম। বেলেগ একো প্ৰব্লেম নাই। 9 কিলোমিটাৰ
এইফালে গ'লে 8 কিলোমিটাৰ ইফালে যাওঁ ইফালে মানে মই চিনি পাওঁ সেইটোৰ কাৰণে ইফালে যাওঁ আমাৰ ৰুম হৈ যাম তো বলক গৈ থাকোঁ নে কি কিমান পাওঁ দেখাই আছোঁ ইটো সেইৰ পৰা মই ভালকৈ দেখাব পাৰিম আৰু মানে ইটো ভাড়াৰ পৰা আৰু ভালকৈ দেখাম বাৰু এতিয়াৰ ভাড়াটো দেখা নাই তো বলক গৈ থাকোঁ গাইজ এইটো অৰ্ডাৰ পালোঁ মই কিমান 109 টকা বাকী 10 কিলোমিটাৰ আহিলোঁ তাৰপিছত এইখিনিয়ে পালোঁ আৰু আজি এইটো চাইডে আহিলে অলপমান কমেই দিয়ে নাজানো কিয় বা নাজানো ধূলিও খাব লাগে আৰু পইচাও কম দিয়ে এনেও বেয়া দিয়া নাই বাৰু 10 কিলোমিটাৰ কিমান 10.4 কিলোমিটাৰ বেয়া দিয়া নাই ঠিকেই দিছে দিয়ক তো সেইটা বলক গৈ থাকোঁ আৰু জোৰডৰ ফালে গৈ থাকোঁ আৰু তো 8 টকা তাই আনি দিছে মানে 100 টকা পাইছোঁ 8 টকা তাই আনি দিছে আৰু তো 8 টকা তাই দিলে ঠিকে আছে দিয়ক আৰু এইটো কেছ আছিল তো লৈ ল'লোঁ তো এইবাৰৰ পৰা মানে ইয়াৰ আগৰ ক্লিপকেইটা মানে মই এটা দুটা লৈছোঁ তো মানে ভালকৈ ল'ব পৰা নাছিল কিবা তাই টেনশ্যন আছিল কিবা মেডিকেলৰ টেনশ্যন এটা চলি আছিল তো সেইটো কাৰণে লোৱা নাছিলোঁ তাই এইবাৰ ফালি দিম আজি গোটেই ৰাতি মাৰিম তো গণেশগুৰিখন আজি দেখাম পূৰা ৰাতি মানে আজি 24 ঘণ্টা ডিউটি নহ'লেও আপোনাৰ মই সেই দেখাম নাইট মানে ৰাতিৰ গুৱাহাটী মজা লাগব গাইছ পলক তেতিয়া গৈ থাকোঁ এটা 58ৰ এটা লাগি গ'ল মজা অৰ্ডাৰ তো এই আগত আছে মানে এইখিনি মানত আছে এই ৰেষ্টুৰেণ্টখন বলক নিউ ম'ম' ঘৰ বোলে তো মাৰি দিওঁ তো ৰেডি আছে বঢ়িয়া কৰি তো বস্তুটো লওঁ বলক আজি গোটেই ৰাতি আছোঁ গাইছ পূৰা ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাব কিন্তু মানে ক'ত মানে আজি কি দেখা মানে চাই থাকক আজি গোটেই গুৱাহাটী দেখাম মানে তো বলক তেতিয়া যাওঁ ৰেডি আছে মালটো লৈ আনো তো গাড়ীখন ইয়াতে থৈ যাওঁ বাৰু বলক যাই থাকোঁ গাইজ অৰ্ডাৰটো লৈ ল'লোঁ বাৰু তো এতিয়া বেগত ভৰাই লওঁ বঢ়িয়া কৰি এতিয়া যাব ক'ত দিছে এই গাইজ ক'ত যাব দিছে মাক প্ৰথম বৰ বেয়া জেগা মানে এইখিনিত মানে এনেকুৱা যাম পাম না এতিয়া কি ক'ম আৰু তো 4 কিলোমিটাৰ যাওঁ না নাযাওঁ ইমান দূৰ যাবতো লাগিবই দিয়কচোন বলক গৈ থাকোঁ আৰু ভিৰ আছে মানে কি কয় জাম আছে তথাপিও যাই থাকোঁ আৰু মোৰ মানে এইখিনি টাইমত ইমান ভোক লাগে আজিকালি কিয় বা নাজানো বহুত ভোক লাগে আৰু গাড়ীখনে আজি মাইলেজো কম দিছে কিয় বা বলক এই ৰ'ব মোৰ ক্লাছ পাত মিলাই লওঁ বহুত মানে সেই হৈ গৈছে এই মেকানিক মানুহ না চব জানো আৰু ক'ত কি কৰিব লাগে মিলাই লওঁ মানে এইটো ক্লাছ পাত কিবা কৰি থাকিলে মানে বেছি সেই হৈ যায় তো এতিয়া মজা মেকানিকক 10 টকা দি কেনে টানবই পৰা নাই গাইছ বলে নোহোৱা হৈছে ভাত চাত নাখাওঁ কওকচোন আজিকালি তো সেই আৰু ক্লাছ পাত ফুল কৰি ল'লোঁ তো এইটো কেমেৰা মাৰিব নেকি ৰং চাইডে মাৰি দিওঁ আৰু চালা ৰং চাইডে মাৰি দিলোঁ আৰু উপায় নাই এতিয়া লাহে লাহে বঢ়িয়া কৰি গৈ থাকোঁ গাইছ মইতো 64 পালোঁ আৰু এটা অৰ্ডাৰ লাগি গ'ল লগালগ তো সেইটো কাৰণে দেখাবৰ কাৰণে সেই কৰি দিলোঁ সেয়াতে অৰ্ডাৰ লাগি গ'ল এটা তো ইয়াৰ আগত মই কিমান পালোঁ দেখাম ৰ'ব এই চাওক 63 পাইছোঁ 63 পাইছে নাইবা কেমেৰাত তো সেই তাৰপিছত এতিয়া আৰু লাগি গ'ল এটা নতুনকৈ তো বঢ়িয়া গাইছ এতিয়ালৈকে কাম আলো কিমান 342 মাত্ৰ কেইটা বাজিল 8:02 মই এই 2টা বজাতে ওলাইছিলোঁ আজি মানে মই মাৰিবই পৰা নাই
মানে ইপিনে সিফালে গৈ থাকিব লগা হৈছে আৰু অৰ্ডাৰো বেছি নাই সেইকাৰণে আৰু তো বেছি মাৰা নাই বাৰু তো দিনৰ সদায় ৰাতি আছোঁ কথা নাই বলকেইটা গৈ থাকোঁ গাইজ বিজ্ঞান বিৰিয়ানীৰ সিটো চাইডে লাগি গ'ল এটা মানে এইটো অৰ্ডাৰটো দিয়াই নাই দেই গাইজ দিয়াই নাই মানে কিবা লাগি গ'ল মাল্টি অৰ্ডাৰ লাগি গ'ল তো তাকে আনিব গৈ আছোঁ বেয়া চব্জি লাগছে কিবা এটা আৰু ভোকো লাগছে গাইজ বেয়া ভোক লাগছে কেঞ্চেল হ'লে ভাল আছিল পইচাটো বাচি যায় কেঞ্চেল ইমান ধুনীয়াকৈ ভাবছোঁ চালা দেই বা কিয়া এইটো মোৰ লগত বহুত বাৰ হৈছে নেকি কেঞ্চেল কৰি দিয়ে চালা সেই ভাল নালাগে এনেকৈ মই তেতিয়া ভাবি আছোঁ ভালকৈ দিব মানে সেই লাগিলে অলপমান বেছিকৈ পইচা দিয়ে ন সেইটো কাৰণে ভাবিছোঁ আৰু দিব বুলি প্ৰাইচ মই এইটোত কিমান পালোঁ দেখা পাইছে ৰ'ব মানে দুটা আছিলে কিন্তু এটাটো ৰিমুভ হৈ গ'ল তাৰপিছত এটা পালোঁ 41 এইটো অৰ্ডাৰত 41 পাই গ'লোঁ তো বলক মই ডিপজিট কৰিব লাগিব 500 কিবা টকা চালা বিৰিয়ানী খাইছোঁ পুৰা ফুল এটা ল'লোঁ ফুল এটা অৰ্ডাৰ দিছোঁ মোবাইল খাই মানে মোবাইলটো ল'ব লাষ্ট লাগি আছে সেইকাৰণে এতিয়া দেখা পাই নাই মানুহ কিন্তু আটা পাৰি আছে তো মাইকটো বা ক'ত আছে অলপ লাগে খাই লওঁ তাৰপিছত দেখাই গাইজ বিৰিয়ানী লৈ লৈছোঁ মজাকৈ তো খাই লওঁ তো ইফালে বহিছিলোঁ তো পিছফালে মানুহ আছে সেইটো কাৰণে মই ইফালে বহি লৈছোঁ তো খাই লওঁ তাকে মজা লাগিছে বিৰিয়ানী খাই কিনে মোৰ ফেভৰেট একেবাৰে তো খাই লওঁ আৰু বলক খাই লওঁ খোৱা লোৱা হৈ গ'ল এটা বাৰ্গাৰ কিঙত এটা অৰ্ডাৰ লাগছে এইটো কোনে ফোন মাৰছে বে তো গাইজ বলক পুৰা পেট চেট ভৰি গৈছে ফোনটো কাটি দিওঁ তো বাৰ্গাৰ কিঙলৈকে গৈ থাকোঁ আৰু না কি গাইজ আজি গাইজ মোৰ বেয়া খৰচ হৈছে মম খৰচ হৈছে গাইজ মানে খৰচ মানে বেয়া খৰচ হৈ গ'ল মানে ৰাতিপুৱা 120 টকাত কিবা খালোঁ তাৰপিছত 30 টকা 40 মানে গোটাই 300 টকা গ'লে আজিৰ ভিতৰত চৰাইটো লৈ ল'লোঁ বাৰ্গাৰ কিঙৰ পৰা তো এতিয়া বলক গৈ থাকোঁ মানে আজি গোটেই মই সেইটো দেখাব নোৱাৰিম দেখুওৱা গৈছে কি এটা কাটা আছে কি তো এটা কাটা দেখা দিছে লগালগ কি হ'ব মিটাৰে বেয়া না কি বেয়া মই ধৰিবই পৰা নাই গাতে এই ডিজিটেলবিলাকৰ সেনেকুৱাই এই ৰাতিপুৱা 500 টকাৰ তেল ভৰাইছোঁ ফুল টেংকি দেখা দিছে প্ৰাইচ 41 পাই গ'লোঁ 2.9 কিলোমিটাৰত এইটো মজা পইচা দিছে বাৰু একো নাই তো নেক্সট অৰ্ডাৰ কিবা লাগে চাওঁ তো মই আছোঁ ক'ত মই নিজে ধৰিব পৰা নাই ইয়াতে আছোঁ তো এতিয়া বলক গৈ আছোঁ মানে যাওঁ আৰু নেক্সট অৰ্ডাৰলৈকে বাট চাওঁ গাইছ আজি 300 টকা তাক গ'ল না মোৰ মাথাটো কিবা বেয়া হৈ আছে চালা এনেই গাড়ীটো কিবা কৰা নাই আৰু 60 টকা লাগি গ'ল গাইছ বঢ়িয়া এনেকৈ লাগি থাকিলে হয় আৰু পুৰা কাহ আহিছে গাইছ চৰি তো
ব'লক গৈ থাকোঁ গাইজ লৈ ল'লোঁ অৰ্ডাৰ মানে সোনকালে ৰেডি হৈ গৈছে এনেকৈ ৰেডি হৈ গ'লে ভাল অলপমান জল্দি জল্দি মাৰিব পাৰি তো এইটো ক'ত যাব লাগিব এই বঢ়িয়া মানে মোৰ সিটো চাইডে যাব মন যায় আছিল তো মানে সিটো চাইড লাগিলে মই ভাল পাওঁ কিবা এটা মানে জু ৰোডৰ সিটো চাইড তো ভাল লাগে এইটো চাইডে থাকোঁ মানে আৰু ৰাতিটো মই সিটো চাইডে থাকিব মন যায় তো মানে সিটো চাইডে থাকিলে কি আজি মোৰ বল নোহোৱা হৈছে গাইজ কি ক'ম আৰু কাৰণটো কি নাজানো বল নোহোৱা হৈছে প্ৰায় এইখন গাড়ী মই ক'ব লাগিলে যেনেকৈ চলাওঁ না আগতে তো এতিয়া নৰা হৈ গৈছোঁ পূৰা 1-2 মাহ ৰেষ্ট ল'ব লাগিব মানে মাজতে মই বহুতখিনি মানে সেই কাম কৰি আছোঁ বহুতখিনি মানে ৰেষ্ট নলোৱাকৈ কাম কৰিছোঁ তো সেইটোৰ কাৰণে আৰু ভালকৈ খোৱা লোৱা কৰা নাই না মই মেইনলি মাজতে ব্ৰেকআপ হৈ যোৱাৰ পিছতো সেই মাজত মানে ইউটাৰ্ণটো এইখিনিত ল'ব দিছে সেইকাৰণে লৈছোঁ নহ'লে পইচা মানে কাটি দিব তো কি কৈ আছিলোঁ মই মাজতে ব্ৰেকআপ হ'ল তো সেইটো কাৰণে মানে খোৱা লোৱাটো বহুতখিনি কমি গৈছিল তাৰপিছত আৰু ঘৰত যোৱাই নাই ঘৰত বহাই নাই মই তো সেইকাৰণে আৰু তো এতিয়া অলপ মানে ইউটিউব চেনেলটো অলপমান ওপৰত উঠিলে মানে মই মানে মনিটাইজেশ্যন হোৱাই যোৱাৰ পিছত যেতিয়া অলপমান মানে পে'মেণ্ট অহা হ'ব তেতিয়া মানে অলপমান ঘৰৰ ফালে যাম মই মানে ঘৰত অলপমান এমাহমান বহিম মানে ইউটিউবৰ পৰা পে'মেণ্ট আহি থাকিলে কিবা এটা ঘৰত চলাব পৰা হৈ যাব আৰু তো সেইটোৰ কাৰণে আৰু তো তাতেও কিবা কিবি কাম কৰি থাকিম তো 1 মাহ বহিম গাইজ 1 মাহ বহিম মানে ৰেষ্ট ল'ম মানে দেহাটোক মানে মই কেয়াৰ নকৰা হৈছোঁ এতিয়া বয়সৰ হিচাপত মোৰ বডি চাওক না গাইজ কি ক'ম আৰু ইমান ক্ষীণ গাইজ এইটোত 60 টকা পালোঁ আৰু এটা অৰ্ডাৰ লাগি গ'লচোন 78 বঢ়িয়া এনেকৈ অলপমান অৰ্ডাৰ দিব লাগে মজা লাগি যায় তো ব'লক বেক টু বেক অৰ্ডাৰ পাবলৈ মজা লাগি যায় ব'লক এতিয়া গৈ থাকোঁ আজি পূৰা বেক টু বেক অৰ্ডাৰ পাই আছোঁ ভাল লাগি গৈছে পূৰা ৰং ৰাস্তা দি আহিছোঁ গাইজ মই মানে কিবাটো লৈ ল'লোঁ অৰ্ডাৰটো লৈ ল'লোঁ পূৰা তো এতিয়া বলক গৈ থাকোঁ এতিয়া ক'ত যাব দিছে বেলতলা গাইজ বেলতলা তো বলক বেলতলালৈকে গৈ থাকোঁ চিনিটো পাওঁৱেই আৰু কি আৰু অন কৰিম তো আমাৰ মনজিত ভাই ফোন মাৰছে মানে মোৰৰ নাম মনজিত তাৰো নাম মনজিত তো দুয়োটাই এতিয়া লেকচাৰ পাকাই আছে মানে মোৰ লগ নোহোৱা হৈছে না সি বাৰু কাম কৰি আছে কিবা তো আহি কেনে আৰু মোক ফোন মাৰছে নহ'বা সেইকেইদিন ধুনীয়াকৈ কথা পাতি কাম কৰি আছিলোঁ আমি দুটা তো এতিয়া সিও নোহোৱা হৈ গ'ল নহয় গাইজ লগে নোহোৱা হৈ গৈছে মোৰ তো ব'লক এতিয়া লাহে লাহে গৈ থাকোঁ গাইজ মই মানে ৰখি আছিলোঁ হাউচ নম্বৰ ইয়াতে আহিছিলোঁ হাউচ নম্বৰ 37 তো মানে ফোনটো ৰিচিভ কৰা নাই তো টাইমাৰ লগাই দিলোঁ 3-4বাৰমান কল কৰিলোঁ তো ৰিচিভ কৰা নাই তো টাইমাৰ লগাই দিছোঁ আৰু কেঞ্চেল হ'লে হ'ল আৰু নাই কি কেঞ্চেল হয় না নহয় আপোনালোকক জনাই আছোঁ না কি গাইজ তো লাজো লাগে তো গাড়ী অলপ পিছত গাড়ীখন গ'ল তো এনেকৈ ব্লগিং কৰিব লাজো লাগে নহয় কাষ্টমাৰটো যদি ওলাই আহে না কি তো ৰখোঁ অলপমান টাইমিং 13 এইখিনি হ'ল 13 মিনিট আছে আৰু চাওক তো গাইজ ফাইনেলি আহি গ'ল কাষ্টমাৰ কেছ পে'মেণ্ট আছিলে তো অনলাইন কৰি দি দিলে তো কিমান পাওঁ চাওঁ 79 পাইছোঁ গাইজ তো জমেট'ৰ পৰা ফোন আহিছিল তো ব'লক কলটো ৰিচিভ কৰি লওঁ তাৰপিছত 7.9 কিলোমিটাৰ তো ঠিক আছে তো এতিয়া গৈ থাকোঁ আৰু কেছ ডিপ'জিট ইমানমান 379 কৰিব লাগিব ৰাতিলৈকে হৈ যাব তো 10টা বাজিল তো আৰু কি আৰু 10টা বজালৈকে কিমান ইনকাম কৰিছোঁ জানে
500 এই ডেইলিতে যাম 564 তো আৰু এটা অৰ্ডাৰ লাগি গ'ল বেগ চেক আছে এই আৰু আজি বেক টু বেক দি আছে ভাল লাগছে তো বলক যাওঁ গাইজ তো অৰ্ডাৰ কিমান পালোঁ চাওঁ 33 পালো 3.7 কিলোমিটার ইনশাআল্লাহ তো নেক্সট অর্ডার কি লাগে চাও তো বাচ্চা অলপমান কি লাগে বলক তললৈকে গৈ থাকো গাইস এটা বেয়া হাঁহি উঠা কথা মানে কি কম আৰু মই চিকিমত ডেলিভাৰী দি আহিলোঁ গাইস মানে মই এটা বস্তু দেখাওঁ মানে কি হৈছে মানে মই এইটো অৰ্ডাৰটো দিব গৈছিলোঁ হা এইটো দিব যোৱাতে এড্ৰেছটো মানে ফুল দেখাই আছে বেলেগ এটা গলিত দেখাই আছে ইয়া বেলেগ এটা গলিটো হ'ল এতে হেড দিব লাগে তো মই কাষ্টমাৰজনক ক'লোঁ যে আপুনি হোৱাটছআপত মোক লাইভ লোকেশ্যনটো দিয়ক তাৰপিছত তেখেতে লাইভ লোকেশ্যন দিছে হা মই আপোনালোক দেখাই আছোঁ ক'ত গ'ল মোবাইলটো নাম্বাৰটো অহা নাইতো অঁ এই চাওক ছিকিম চাওক মই এটা বস্তু দেখাওঁ এই ছিকিম চাওক মানুহজন ছিকিমত আছে লাইটটো সেই কৰাৰ কাৰণে সেই হৈছে বাৰু ছিকিমত দেখাইছে মই চক খাইছোঁ ভাই ছিকিমত চেছ ফুলে অৰ্ডাৰ দিল নেকি না ছিকিমলৈকে যাব লাগে কি ক'ম আৰু তো সেই আৰু তাৰপিছত অৰ্ডাৰটোত কিমান পালোঁ চাওঁ দেখাই আছোঁ ৰ'ব এই নাম্বাৰটো অঁ এই চালা নাম্বাৰ ভাইৰেল হৈ যাব গাইছ কাটি দিব লাগিব এইখিনি তো এইটোত পাম বেছি নহয় 2.7 কিলোমিটাৰ 34 বেয়া দিয়া নাই মজা দিছে তো বলক নেক্সট অৰ্ডাৰ মাৰোঁ আৰু না কি গাইছ কিন্তু অৰ্ডাৰটো বেলেগ আছিল ভাই বেলেগ বলক এতিয়া গৈ থাকোঁ গাইছ 86 লাগি গ'ল বঢ়িয়া কৰি এই আছে কি কয় কি আছিল এইটো লাষ্ট অৰ্ডাৰ বা ছিকিমৰ অৰ্ডাৰ মাৰি আহিলোঁ এতিয়া 86 লাগি গ'ল গাইছ তো বলক গৈ থাকোঁ আৰু মানে আমাৰ অৰুণ ভাই আছে আজি অৰুণ ভাইৰ লগত পুৰা ৰাতি পুৰা মাৰিম ডিউটি পাৰিলে ৰাতিৰ গুৱাহাটীৰে খাম গাইছ তো এতিয়া ৰাস্তা পুৰা ফালিহে কথা আৰু না কি গাইছ মোৰ গাইছটো বহুত ওলাই গাইছ এই আৰু ওলাইছে গাইছ গাইছ অৰ্ডাৰটো লৈ ল'লোঁ 8929 বলক এতিয়া কি গৰম আছে ভাই কি আছেনো বিৰিয়ানী কেঞ্চেল হ'লে ভাল আছিল নালাগে গাইছ আজি খাইছোঁ বিৰিয়ানী নাখাওঁ আজি কেঞ্চেল হ'ব নালাগে আৰু পইচাটো ভালেই লাগছে না কেঞ্চেল হ'ব নালাগে গাইছ অৰ্ডাৰ দি দিলোঁ তো এতিয়া কিমান আছে চাই লওঁ আৰু কিমান পালোঁ 90 টকা 6.8 কিলোমিটাৰ তো বেয়া দিয়া নাই বলক এতিয়া কোনফালে যাম গণেশগুৰি ফালে গৈ থাকোঁ মানে এইটো চাইড যাব মন নাই আৰু ৰাতি তো সেইটো চাইড লগবোৰ এনেও নাই কাহিলীপাৰা চাইডে তো আকৌ কাহিলীপাৰা নহয় চৰি মানে লালগণেশৰ ফালে তো এতিয়া কিবাৰ চাইডে গৈ থাকোঁ আৰু আজি ইমান মেছেজ আহি আছে গাইজ তামাম মেছেজ দি আছে দেই মানে ডিউটিত আছোঁ ন তো সেইটোৰ কাৰণে মানে ৰিপ্লাই দিব পৰা নাই আৰু তো ঘৰত গৈ কেনে দি দিম ৰিপ্লাই গাইজ কেক আছিল অৰ্ডাৰ তো টাইম চাওকচোন পূৰা কৰি 12টা বজাত আনি দিছোঁ এইটো চাওক 12টা বাজিছে তো এইকেইটা নাম্বাৰ কাৰোবাৰ হয় আৰু মানে এই কিবা কামৰ কাৰণে তো 6.3 কিলোমিটাৰৰ 6.3 কিলোমিটাৰ আহিছিলোঁ 75 পাইছোঁ তো বঢ়িয়া পাইছোঁ এইটো তো এতিয়া আৰু লাগিলে 88 লাগিল মজা গাইছ মজা এনেকৈ লাগি থাকক বলক এতিয়া গৈ থাকোঁ এনেকুৱা যিটো লাগি থাকে না লাইফটোত একোৱে নালাগে কালি মই ধুনীয়া কৰি EMI মাৰি কেনে বহি থাকিম যেনেকৈ লাগি আছে মানে তো বলক গৈ থাকোঁ না কি কয় এইটো অৰ্ডাৰত মই পালোঁ আপোনাৰ 128 ৰুপিজ
মজা গাইছ 128 ৰুপিজ পালোঁ 10 কিলোমিটাৰত তো বঢ়িয়া তো নেক্সট অৰ্ডাৰলৈকে অপেক্ষা কৰোঁ তো দেখাই আছোঁ নেক্সট অৰ্ডাৰ লাগিলে এতিয়া মই আছোঁ আমাৰ গুৱাহাটীৰ ৰিফাইনেৰীত আছোঁ তো চাওঁ এইখিনিত লাগে না নালাগে নহ'লেবা জু ৰোডৰ ফালে যাই থাকোঁ মানে আমাৰ দুটা পাণ্ডা তাতে ৰখি আছে জু ৰোডত তো ব'লক তালৈকে গৈ থাকোঁ নহ'লে বেয়াতে নালাগে ৰাতি আহি আমাৰ ছাৰে বিয়াৰ ৰেড বুল কৈ আছে মোক নুনমাটিলৈকে খেদি গৈছা ভাই যি নহওক এই ই গেল আৰু এটা আছে ঐ ই খুলিলে তিনিটা কৰিব পাৰো না কৰিব পাৰিতো ই খুলি পিলি দে তাক পেমেণ্টটো কৰিব পাৰিছোঁ এই বৈদ্য ঠাণ্ডা তো মজা এই ৰাতি গাইছ কেইটা বাজিলে কেইটা বাজে 125 টাকাকে এতে হাতত কে 100 টাকাকে কেনেই পালো হয় কি কেন বিয়াৰৰ এই কেইটা বাজিলে তেতিয়া লাগো মস্ত কেইটা বাজিলে টাইম বাদ দি না এই দেখা অঁ 127 গাইছ 27 এই গাইছ চেয়াৰ্ছ কৰ চেয়াৰ্ছ সেই ৰাতি তো সেই ৰাতি খাইছোঁ মোৰতো খুলি দিয়ে বাবা বিদ্যা সপোনতো মানে ইজি তিনটা ল'ব ভাল বম লাগি এটা ললি জোস জিনা ভাল লাগছে বহুত দিনৰ মূৰত এই মই 24 ঘণ্টা মাৰতে খাইছিলোঁ নাই মই টাৱাঙতে খাইছিলোঁ গাৰ্লফ্ৰেণ্ডৰ লগত আছে ঘৰত এতিয়া মই ঘৰ বনাম ঐ নহয় দোকান বনাই আছে দেউতাই বিল্ডিং নাই নাই বিল্ডিং বনো বেছি কাম সেইকেইডাল বাট মজবুত বা হ'ব যিটো বা নহয় মানে ভাঙা চান্স থাকে নাথাকে চাতখান হৈ যাব তাৰপিছত আৰু বেলেগকে ঘৰ বনাব পাৰিবি খুলি পেলাই ছাতৰ ওপৰত ছাত দি থাকিব পাৰিবি ডাকটো বেয়া হয় নেকি এনেহেন লগৰ চলি আগলাই একো নালাগে গাইছ যি নহওক খাই লোৱাৰ পিছত মানে আড্ডা মাৰোঁ গোটেইকেইটাই গাইছ মানে ভোক লাগছে বৈদ্য ভোক লাগছে তাৰপিছত গাড়ীখন মই থৈ আহিলোঁ জু ৰোডৰ তলত হা লগ চক কৰি আহিছোঁ বাৰু তাৰপিছত ছাৰক লগ কৰিব আহিলোঁ ছাৰে লগ কৰোঁতে ইয়ে আহিছে এই লখৰাত আছিল বোলে মোক লগ কৰিব একেবাৰে সেইলৈকে নুনমাটিলৈকে আহিল মানে এইকেইদিন সিহঁতৰ লগত কাৰো লগত কথা পতা নাছিলোঁ মই মানে মোৰ টেনশ্যন হৈ আছিল জানেই বাৰু তো সেইটোৰ কাৰণে মই অলপমান সেয়ে আছিল আৰু কাৰো লগত কথা চথা পতা নাছিলোঁ তো আজি লগ কৰিব আহিল ইপিনে ৰেড বুলো খোৱাল ছাৰে আজি মজা লাগি গ'ল চবেই বেলেগ কিন্তু দেই যি নহওক ই বেলেগ ই মানে বেলেগতকৈ বেলেগ মানে মোৰ বহুত লগ আছে লগৰ ভিতৰত ইয়াক মানে অলপমান মানে কি বুলি কয় ডিফাৰেণ্ট পাইছোঁ ইয়াক তো এতিয়া গৈ আছোঁ বাৰু জু ৰোডৰ পৰা সেইত গৈ আছোঁ গণেশগুৰি চাইডে ভাত চাত খাই লওঁ মজা গাড়ীত মানে মই চাৰিচকীয়াত ঘূৰিব মানে বিৰাট মন ভাল লাগে নিজৰ নাই বাৰু লগৰ গাড়ীত সেইবিলাকৰ লগত ইমান এটা মোৰ কিবা নাই তো যি নহওক কেতিয়াবা কিন্তু সপোন পূৰা কৰি থাকে দেই মোৰ মানে ৰাতি কেতিয়াবা মোক ঘূৰাব লৈ যায় থাকে গাড়ীত মই ভাল পাওঁ কাৰণে তো থেংক ইউ মই ঘূৰাম ভালকৈ ঘূৰাম গাড়ীখনো শিকাবা না গাড়ী শিকাম কিন্তু মই তোমাক কওঁ এতিয়া আমি লগ তুমিও জমেটো মাৰি থাকো টাইম নাপাওঁ একচুৱেলি মই গাড়ী চাড়ী চলাই থাকোঁ টাইম নাপাওঁ টাইমটো ৰাতিপুৱা ভাগত হ'লেই ভাল তোমাৰ ৰুম হ'ল এফালে জু ৰোড মোৰ হ'ল লংকেশ্বৰ আজাৰা চাইড এতিয়া বহুত দূৰ হৈ যায় ৰাতিপুৱা হ'লে যদি ওচৰে ষ্ট্ৰেইল হয় না ফটো ক্লিয়াৰ কৰি দিলোঁ হয় এতিয়া ল'ম গাড়ী কোম্পানীৰ ভিতৰত ল'ম এখন গাড়ী তাৰপিছত এখন দি শিকম এখনো চলাব লাগে কিবা প্লেন কৰিম আৰু না আমি কিন্তু গাড়ী কিন্তু মই সঁচা এটা কৈছোঁ চাৰিচকীয়াত ই বাপ আৰু ভাল সঁচা হৈছে মই বহুতকে এতিয়া যোনজনীয়ে কওঁ ইয়াতে বাইকৰ কিন্তু বাইক বেলেগ চলাই দেই মই দেখাম বাৰু কেতিয়াবা মটৰ ব্লগত আমি দুটাই একদিন ৰাইড কৰিম দুটাই কিন্তু মানে কৰিম হা একদিন একবাৰ পুৰা তো মটৰ ব্লগ কৰিম আমি দুটাই মানে মই আগৰ পুৰণা মন্দিৰত আহি আছোঁ মটৰ ব্লগত আহিম মানে এটা সময়ত আহিম মোৰ বাইকত লাগি আছে বম চাউণ্ড কি
ক'বা তো যি নহওক একদিন ইও এক্সজষ্ট লগাম মই লগাম এনেকৈ ভিডিঅ' বনাম তো যি নহওক কিন্তু কিন্তু 4 চকীয়াৰ এটা বাল এই মানে জাগাত কাটি লৈ যায় ভাই জাগাত মানে কেংকে চলাই ভাই 4 চকীয়া অলপমান লাহে চলাবি গম পাইছা অলপমান নিবাৰ লাহে চলাবি বিয়াও পাতা আইছা এতিয়া মানে ক'ত বিয়া পাতিম দেই যি নহওক চলে তো যি নহওক গাইজ তো এতিয়া আমি অলপমান এইখিনিত সেই কৰোঁ ভাত চাত খাওঁ দোকান ক'ত আছে চাওঁ ভাত চাত খাই লগ পাম একদম লগ পাই আছো এতিয়া ভাত চাত আৰু কি দুখম আৰু ভাত খাই থাকো এইটোতো গাড়ী ইমান দূৰত থৈ আহিলোঁ তো এতিয়া হাতীগড় যোৱা ৰাস্তাত যাই আছো পুৰা হেলমেট লৈ আহিছোঁ এইয়া হেলমেট অৰ্ডাৰে লগা নাই গাইজ কেনে আহিছোঁ আৰু কিন্তু অৰ্ডাৰ লাগলে অৰ্ডাৰ মাৰি আছে বে অৰ্ডাৰ মাৰি আছে তো মোৰে অৰ্ডাৰ লগা নাই কিয়া বা মই নামাৰো না তো এইটোৰ কাৰণে চাগে হা ৰঙিয়া গড়েশ্বৰৰ চাইডৰ এইবাৰ আমাৰ গড়েশ্বৰ চাইডৰে ইটো চাইডৰে ল'ৰা আমাৰ সেই আৰু আমাৰ এইটো চাইড এই আৰু বলক এতিয়া অৰ্ডাৰ লাগিল 40 টকা এয়া যাই আছো 4 চকীয়া দি আজি গাই চাৰ্ভিচ এলটই দি কিবা মাৰিম কি কয় জমেটো না কি যাবে নাই 12টা বাজছে মই এতিয়া ভাড়া চাড়া লাগা নাই দি থৈ আহো বল 40 টাকা বেছি কিলোমিটাৰ নহয় বলক যাওঁ মানে কি কম আৰু ভাই তই মোক কণ্টেণ্ট কিন্তু কি বুলি কম আৰু তই কণ্টেণ্ট বেলেগ দিয়ে কিন্তু ই মোক কণ্টেণ্ট নাছিল আজি কিন্তু আজি এটা কণ্টেণ্ট আহি গ'ল মানে 24 ঘণ্টাটো মাৰিব পাৰোঁ না নোৱাৰোঁ নাজানো কিন্তু এলটই দি গাইছে এলটই দি তো এইখান ৰেষ্টুৰেণ্ট এইখান এই আগত তো এইখানত লাগছে গাইছ বঢ়িয়া কৰি তো এইখানৰ পৰা লৈ যাওঁ অৰ্ডাৰটো হৈছে নাই বলক গাইছ অৰ্ডাৰটো লৈ আনো অৰ্ডাৰটো হৈছে তো আনবা যাওঁ মানে সি আনবা যাব বল গাড়ীত চাবি তাবি লাগি আছে একো নহয় গাড়ীখন তোৰ বাইক নহয় এইখান লগ হৈ যাব বল ল'বা যাওঁ গাইছ বঢ়িয়া কৰি না কি তুমি এটা চাব মলৈ অ'কে তই লৈ আন যা সি ল'বা গৈছে গাইছ তো আনক তাৰপিছত কাৰে দি দিবা যাম গাইছ কাৰে দি অৰ্ডাৰ লৈ আনিল বলক এতিয়া গৈ থাকো এতিয়া মানে যোৱাটো দেখাম বাৰু নহ'লে আপোনালোকে ক'ব না যোৱাটো দেখাম মোৰ বাইকত কিন্তু ভাল সেই লক কৰা নাই হেণ্ডেল লক কৰা নাই বল নেনে কাই লক কৰা আছে মজা তো বলক এতিয়া গৈ থাকো দেখাই আছো বাৰু ষ্টাৰ্ট দি লক লৈ যাই আছো ইয়া এইফালে আৰু আমাৰ ছাৰ বলক এতিয়া গৈ থাকো ডেটবেল মাৰা নাই পুৰা টুং টুঙে আছে কি হ'ব বলক এতিয়া গৈ থাকো দিয়ে ছাৰ কেনেকুৱা আজি জমেটো ফাৰ্ষ্ট কোনো মাৰা নাই নেকি মই মাৰি আছো কাৰেদি মানে পুৰা শ্বুট কৰিব নোৱাৰো ব্লগটো দীঘল হৈ যাব সেইটোৰ কাৰণে আৰু এতিয়া 24 ঘণ্টাৰ মাৰি আছো না সেইটোৰ কাৰণে তো বলক গৈ থাকো আৰু অৰ্ডাৰ দিলোঁ কিমান পালোঁ চাওঁ কাৰেদি 49 পালোঁ গাইজ প্ৰথম চাগে ময়ে হয় ইউটিউবাৰ য'ত কাৰেদি ডেলিভাৰী দিছোঁ আকৌ জমেটো গাইজ এলটো দি জমেটো দিছে এলটো দি মজা লাগি গ'ল গাইজ বেলেগ কণ্টেণ্ট এইটো ক'ত আছে ই চৈত্য ইয়াতে আছে মোৰ গাড়ী কাষত হা যাই আছো দে তো বলক চৈত্যক লগ কৰি আহোঁ ঠিক আছে যাই আছো দে বলক গাইজ ক'ব লাগিলে গুৱাহাটীত নাম্বাৰ 1 হয়নে নাই চৈত্য চা গুৱাহাটী না নৰ্থ ইষ্টৰ ৱৰ্ল্ডত নহয় কাৰেদি কৰছে বোলে তো নৰ্থ ইষ্টৰ নাম্বাৰ 1 মানে কি নাম্বাৰ তাকো ময়ে কৰছো অকল এলটৰি গাড়ীখনতে কোনে আনিলে হা মই আনলো তই আনছা এইবিলাক বাদ দিয়ে এইবিলাক পিছত কম তো মানে ৰ আগে মোক কৈ ল'বা দি ভাল তহঁতে ভাল 12:45 যাবি ৰ গুৱাহাটীত মানে কৰাই নাই এলটই দি ডেলিভাৰী মই কৰিছো গাইছ মই
ভাল লাগিছে একেবাৰে অহংকাৰটা অহংকাৰ ভাল লাগে মানে এইবিলাক কৰি কৰি মানে কি কওঁ আৰু 24 ঘণ্টা চেলেঞ্জ কৰি ভাতটো খাই গেলি কিন্তু বঢ়িয়া লাগিল ন তো ভাত চাত খাই আহি এতিয়া এলটৰি গ'লো ক'ত ভাত খালি তহঁতে খালো মজাকে বিদ্যা তো গাইছ তো চাওঁ নেক্সট অৰ্ডাৰ লাগে না নালাগে চাওঁ এলটৰি মাৰো না মোৰ বাইকেদি তো অলপমান সেই কৰোঁ মানে কি হ'ল আমি জমেট' মাৰা হ'ল 350 নে কি মাৰিলে ৰাতিটোতে বেছি অৰ্ডাৰ দিয়া নাই তো সেইটোৰ কাৰণে আৰু তো ইপিনে আমাৰ ছাৰক মানে কি মোৰ কেঞ্চেল হৈছিল তো তাক সি কি খাব তো তাকতো দেখাই খাব নোৱাৰোঁ তো সি মানে কৌশিকে গুচি গ'ল তাৰ বস্তুটো লৈ তাৰ মানে লেট্ৰিন লাগছে তো গুচি গ'ল তো ইটো এনেই থাকব ন ইটো খাব নহ'ব তাৰপিছত আমি মানে সিয়ে কিনিছে বাৰু সিয়ে কিনিল তো সিয়ে খাই আছে তাৰপিছত মোৰটো আছে তাৰপিছত আৰু এতিয়া আমি দুটাই পাৰ্টি কৰোঁ আৰু এটা কথা মোৰ কমেণ্টত দুটামান কমেণ্ট আহি আছে চৈত্যলত কি হৈছে কিবা হৈছে আমাৰ দুটাৰ মাৰামাৰি লাগছি একো হোৱা নাই গাইছ একো হোৱা নাই দুটাই আমি তিনিটাই এনজয় কৰি আছোঁ পুৰা একো হোৱা নাই গাইছ সেইবিলাক কমেণ্ট নিদিব ভাল নালাগে সেইবিলাক কমেণ্ট দিলে তো একো বেয়া হোৱা নাই আমি পুৰা আমি মানে ৰুমটো চেঞ্জ কৰিম বাৰু কিন্তু বেয়া একো হোৱা নাই আগৰ দৰে লগ আছোঁ লগেই হৈ আছোঁ তো খাই লওঁ নাই কি তো ডিউটিটো চেঞ্জ নকৰোঁ বাৰু কৰিম আৰু খাই কিনে আৰু নেক্সট ডিউটি ষ্টাৰ্ট কৰোঁ মজা লাগছে না পনীৰ পিছ বেছিকৈ বলক খাই লওক কিবা কবি বুলি চিকেন দিছি চিকেন খাই আছা চালা তই খা শেষে দেখোন মই কেতিয়া খাম তই ভিডিঅ' ক'ত থাক খাওঁ খাওঁ ভিডিঅ' ক'ত ৰ'বক দেখাওঁ মোৰটো দেখাওঁ না গাইছ মোৰটো এইটো এৰাই দি না এই ডাব্বাটো শেষ কৰোঁতে 2 দিন লাগিব তোৰ খাম মই ভোক লাগছি দেখা পাই টেপটো ধৰ টানো চালা স্পেচে টানো ये देखो কুকুৰ বমি আন দেখি এই শালা তাৰপিছত চামুচ দিছে নাই চামুচ দিছে গাইছ এই দেখোন কিমান দিছে বে ডাব্বা এটাহে লৈ গেল আৰু আছে ডাব্বা এইয়া গ্ৰেভি তো খাই লওক বলক খাই লওঁ আগে মুখৰ অৱস্থা বেয়া হৈ আছে বাৰু সেইবিলাক ইগন'ৰ কৰক তেতিয়াৰ পৰা অনলাইন আছোঁ পোহৰে হ'ল চাওক আমাৰ চাৰি তাতে আছে পোহৰে হ'ল এতিয়ালৈকে অৰ্ডাৰে দিয়া নাই তো এই লাষ্ট মই মাৰিলোঁ কিমান দেখাই আছোঁ বাৰু লাষ্ট ডেইলিত যাম সেই চাওক এইখিনি মাৰিলোঁ তাৰপিছত আৰু মাৰিবই পৰা নাই কি বুলি ক'ম আৰু যি নহওক এই আৰু এতিয়া ৰখি আছোঁ কেতিয়ালৈকে লাগে চাওঁ তো চবে শুই আছে ইয়াতে শুই আছে পূৰা এইবিলাক শুই আছে কি ক'ম আৰু অৰ্ডাৰে দিয়া নাই এইখিনি টাইমত নাপায় বাৰু 24 ঘণ্টাটো শেষ কৰিমেই চাগে 24 ঘণ্টা এতিয়া বেছিকৈ মাৰিম চাগে তো যি নহওক আজি মাৰিম আৰু নে কি তো বলক মানে কি আৰু অৰ্ডাৰটো লগালৈকে বাট চাওঁ ইয়াতে তো মহ আছে এনেই ঘূৰি আছোঁ সেয়াই আৰু আজি কিন্তু এটা কমপ্লিট হৈ গ'ল মানে আশা এটা গাড়ী চলোৱা পূৰা সেই কৰি দিলোঁ আৰু এলটৰি 2-3 মান মাৰিলোঁ ভাড়া মানে এই জমেট' এই আৰু তো বেলেগ একো নাই তো বলক ৰখোঁ অলপমান নে কি গাইজ মানে ৰাতিৰ পৰা ডিউটি মাৰি এতিয়া মই দেখা আছোঁ কিমান কামালোঁ মানে কি কয় গাড়ী চাড়ী শিকলোঁ চৰি গাইজ কি বুলি ক'ম আৰু ডেইলি 573 মানে ৰাতিৰ পৰা আৰু 12টা বজাৰ পিছৰ পৰা মানে বেছি অৰ্ডাৰ লগা নাই 7টা অৰ্ডাৰে মাৰিলোঁ তো 7টা অৰ্ডাৰ মানে কি ক'ম টোপনি লাগছে চাওঁ কেইটা বজালৈকে মাৰোঁ বহুতখিনি আজি মানে কি কয় গণেশ পূজা সেই গণেশ পূজাৰ কাৰণে মানে আজি অৰ্ডাৰে মাৰিব পৰা নাই তো সেইটো কাৰণে আৰু অৰ্ডাৰে দিয়া নাই মানে বেছি তো এতিয়া চবে বহিয়ে আছে এইবাৰ চব বহি আছে তো চাওঁ লাগে না নালাগে আছোঁ বাৰু 10টা বজালৈকে তো যদি ভাল বেছি টোপনি নালাগে তো থাকিম যদি বেছি টোপনি লাগে গুচি যাম আৰু 10টা বজাত তো চাওঁ নাকি প্ৰায় 6:31 হ'ল হেৰি চাওক 6:31 মানে কি গভৰ্ণমেণ্ট নামত এটা অৰ্ডাৰ লাগিছে তো এতিয়া যাওঁ মানে কাহিলীপাৰা লাগিছে তো ভিতৰে যোৱাতকৈ ডাইৰেক্ট কিবা হৈয়ে যাওঁ নেকি না ভিতৰে হৈ যাওঁ আৰু
মানে আজি বহুত জাম কিবা আপোনাৰ এইটো কি আছিলে গণেশ মন্দিৰ, আজি গণেশ পূজা যায় আৰু আজি অৰ্ডাৰো বহুত কম, ইমান কম না যে অৰ্ডাৰ কি বুলি ক'ম আৰু। তো ৰ'ব মই ইয়াতে ৰখি কেনে চাই লওঁ কোনফালে যাব দিছে, যদি সিফালে যাব দিছে এটা কাম কৰি ইফালে যোৱাতকৈ মই ইফালে আগেদি ঘূৰি যাওঁ। ইফালে মানে ৰাস্তাটো অলপমান বেয়া, তো ইফালে যোৱা ভাল হ'ব আৰু মেইন ৰাস্তা হৈ যাম আৰু ভিৰো পাম মই। সিফালে গ'লে ভিৰ নাপাওঁ, অলপ পাম, জাম পাম বাৰু যি আছে। আজি কেইটা বাজিল, এতিয়াতো আপোনাৰ 6:32 হ'ল। তো 32 হ'লে ইপিনে আপোনাৰ কালি 4টা বজাত আহিছিলোঁ, তো এতিয়াও ঘৰত যোৱাই নাই, মানে ৰুমত যোৱাই নাই, অফলাইন হোৱাই নাই মানে মই কালিৰ পৰা। তো সেয়ে আৰু 5 মিনিট 6 মিনিটমান হওক আৰু কিবা কিবি খাওঁ বা অলপমান ৰেষ্ট লওঁ। তো যি নহওক 24 ঘণ্টা ডিউটি কৰি আছোঁৱে, 24 ঘণ্টাতকৈ বেছি হ'ল, 4টাৰ পৰা 4:24, 26 ঘণ্টা হ'ল এতিয়া। ৰাতি 10টালৈকে কিমান হ'ব, 26, 27, 28, 30 ঘণ্টা। আজি গণেশ পূজা, পূৰা ইয়াতে গণেশগুৰিত আজি পূৰা ফিল হৈ আছে, পূৰা চাওক মানে কি বুলি ক'ম আৰু। ছাৰ যাম না আমি চিট অৰ্ডাৰ দিলোঁ, আপোনাৰ 73 পালোঁ। 7টা বাজিছে গাইজ, 7টা আৰু এটা অৰ্ডাৰ লাগি গ'ল 34 ফেট বেলি, একচেপ্ট কৰি লওঁ, সিফালে আৰু যাবই নালাগে আৰু। তো যি নহওক এতিয়ালৈকে কিমান হ'ল, 700 গাইজ, 700 গাইজ। অৰ্ডাৰটো লৈ ল'লোঁ, এতিয়া ব'লক, মা কচম লেট হৈ গ'ল আজি বহুত। তো গণেশগুৰি ফালে যাব লাগিব, তো গণেশগুৰি গৈ থাকোঁ নে কি। কালি গাইজ গাড়ী চলাব পাই মজা লাগি গ'ল, কিন্তু দেই বাৱাৰ লাগছে গ'লে চলাব শিকিব পাৰি কেনে, মানে আগতে অলপ চলপ আৰু পাৰা আছিলোঁ, তো কালি গোটেইখিনি পাৰ হৈ গ'লোঁ, তো মজা লাগছে চলাই। এতিয়া আৰু 4চকীয়াই চলাব মন গৈ আছে, ঘণ্টা চেণ্টে লৈ কেনে চলাওঁ নেকি। তো সেয়ে ভাবি আছোঁ, মানে ঘৰত নাই, আমাৰ পেহী বা মামাহঁতৰ বা খুৰাহঁতৰ আছে, তো আমাৰ নাই, দুখীয়া ঘৰত আৰু ক'ত আৰু থাকিব কাৰ চাৰ। মামাহঁতৰ আছে বাৰু, তো ঘৰত গ'লে চলাম, খুৰাৰ কাৰণে চলাম, নহ'বা খুৰাহঁতৰ আছে। তো ব'লক গৈ থাকোঁ গাইজ। গণেশগুৰি মানে গণেশ মন্দিৰৰ এইখিনি আহি পালোঁ, অৰ্ডাৰটো দিলোঁ, মই তেতিয়া ফেট বিল 35 টকা পালোঁ। তো গণেশ মন্দিৰ মজাকৈ সজাইছে, জয় গণেশ বাবা। এই চেলফি মই এটা অৰ্ডাৰ দিব আহিলোঁ, মোবাইলটো নাই চাৰ্জ আৰু পাৱাৰ বেংকতো নাই চাৰ্জ, তাৰপিছত GoProৰ বেটাৰী দিবলৈ 14 লাগে। তো মোৰ বেটাৰীটোত চাৰ্জ দিয়া নাছিলোঁ, সেইটো কাৰণে মই ভিডিঅ' বনাব পৰা নাই GoPro দি। তো বাকী বাদ দিয়ক, তাৰ বস্তু তাক দি দিম এতিয়া। তো মোৰ 9টা 8 হৈছে, তো কেতিয়ালৈকে পাৰোঁ মাৰোঁ, আৰু নোৱাৰিলে নাই আৰু। তো এটা অৰ্ডাৰ কেঞ্চেল হ'ল, অৰ্ডাৰ এটা কেঞ্চেল হ'ল। তো টাইমাৰ লগাই থৈ দিছোঁ, দেখাই দিওঁ, এয়া বঢ়িয়া কৰি যাৰ টাইমত যে খাব পাওঁ মজা লাগি যায়। এইকেইদিন পূৰা কেঞ্চেল হৈ আছে, মানে ভালো লাগি আছে বেয়াও লাগি আছে, পইচা কেইটাও পোৱা নাই। তো যি নহওক, তো এতিয়া যাই থাকোঁ আৰু ব'লক, মানে এইটো কেঞ্চেল হওক। আৰু ইয়াতে ভিডিঅ' বনোৱা এলাও নাই নেকি নাজানো, তো ভিডিঅ'টো অফ কৰোঁ নাকি। তো মানে বাহিৰত যাই কেনে ব্লগিং কৰি আছোঁ গাইজ। মানে কি ক'ম আৰু, কেঞ্চেল হ'ল সেইটো ৱাও ম'ম' যে আপোনাৰ পল্টন বজাৰ ষ্টেচনত যে দেখালোঁ। তো সেই আৰু 10টা বজাত অফলাইন হৈ দিলোঁ, মানে কালিৰ পৰা ডিউটি মাৰি আছিলোঁ 24 ঘণ্টা চেলেঞ্জৰ। তো এলটোডিও মাৰিলোঁ। তো কি ক'ম আৰু, সেই কৰি আছোঁ আৰু যি টি পাইছোঁ যি টি কৰি আছোঁ। আৰু কালি 1টা বজাৰ পৰা গাইজ লাগাই নাছিলে, 1টা না 2টা লাগিল আৰু
তাৰপিছত আৰু লগাই নাছিল, সেনেকৈ থাকিলোঁ। তাৰপিছত 9টা বজাত লাগিলে, তাতেও 9টা বজাৰ পৰা কমচে কম 10টা না 11টা বজালৈকে এটা দুটাহে লাগি আছিল। তো আজি 900 টকা এনে 1000 আৰু 980 চাওঁ 986 কামালোঁ। আৰু কালি 800 টকা এটা আছিলে, 802 টকা আছে 21 তাৰিখ আৰু ইফালে 22 তাৰিখ। তো সেই আৰু কালি 4টাৰ পৰা আজি 10টা বজালৈকে মাৰিলোঁ আৰু টাইমটো দেখাই দিওঁ আৰু সেই আছে টাইমটো সেই আৰু। তো এতিয়া কেঞ্চেল হোৱা মালটো খাই দিওঁ, বেলটা দিওঁ, তাৰপিছত সেই আৰু খাওঁটো নেদেখাওঁ বাৰু, নহ'বা জমেট'ৰ পৰা কিবা কৰি দিব। তো এতিয়া এই আৰু এইটোৱে ভিডিঅ' আৰু ক'ব লগা মানে একো নাই। এতিয়া টোপনি লাগছে, বঢ়িয়াকৈ যাওঁ, গা পা ধুই কেনে পূৰা ৰিলেক্স হৈ শুই দিওঁ আৰু মজাকৈ। এতিয়া ম'ম' আৰু সেই আছে ফ্ৰাইড ৰাইচ, বেলটা দিওঁ আৰু ভাত চাত খাই সেই চিষ্টেম নাই। তো সেই এতিয়া যাওঁ, বাই বাই, গুড নাইট গাইজ। একেবাৰে মোৰ ভিডিঅ'টোত মানে ইয়াৰ আগৰ ভিডিঅ'টোত একেবাৰে মানে ভিউজ ডাউন মাৰছে, 200 নাই কি ভিউজ হৈছে। প্লিজ গাইজ, প্লিজ অলপমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক চাইক কৰিব আৰু কমেণ্ট চমেণ্টো দিব, ভাল লাগে। তো সেই আৰু তো এতিয়া বাই বাই।